আসসালামু আলাইকুম ওয়েলকাম টু মাই ঘৰুৱা ৰান্না আজি মোৰ বাৰীৰ পৰা আনা ভেজিটেবলছ দি একদম সিম্পল আৰু টেষ্টি ড্ৰাই ফ্ৰেছ ৰেচিপি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু অলপ ইউনিকো হয় কিয়নো মই কেৰাহীত প্ৰথমতে তেলৰ সলনি পানী ব্যৱহাৰ কৰিছোঁ আৰু লগতে মছলা যেনে জিৰা হালধি মৰিচৰ গুড়ি মিঠাতেল দি মছলাখিনি ভাজি লৈছোঁ পিছত মই ড্ৰাই ফিছখিনি এড কৰি দিছোঁ কি যে টেষ্টি হ'ব মোৰ দেখিয়েই জিভাত পানী আহি গ'ল ইফালে অলপ পিঁয়াজ এড কৰি দিছোঁ সোৱাদ অনুসৰি নিমখো দি দিলোঁ এতিয়া 2 মিনিট ড্ৰাই ফিছখিনি আৰু মছলাখিনি ভাজি লৈছোঁ মোৰ বাৰীৰ পৰা অনা পাচলিখিনি যেনে আলু কণী বেঙেনা উৰহি এড কৰি দিলোঁ 2 মিনিট ভাজি পানী অলপ দি ঢাকি দিলোঁ এতিয়া অলপ মিঠা আলুৰ আগ দি দিলোঁ যিটো মোৰ বাৰীতে হৈছে কিয়নো মই বৰ ভাল পাওঁ আপোনালোকেও ট্ৰাই কৰি চাবচোন এণ্ড শ্বেয়াৰ কৰিব কেনে পালে অৱশেষত গ্ৰীণ চিলি দি দিলোঁ আৰু এতিয়া মোৰ ড্ৰাই ফিছ উইথ ভেজিটেবলছ ৰেডি থেংক ইউ প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল এণ্ড কমেণ্ট